কন্দৰ্পগৈ বিগ ব্ৰেকিং নিউজ জলচৰ বহুতৰ ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান ফলৰ পৰা ভাঙি পেলোৱা হৈছে দোকান পোহাৰ বুলডোজাৰে ভাঙি পেলোৱা হৈছে প্ৰশাসন সষ্টম হৈ পৰা দেখিবলৈ পোৱা ৰাজপথৰ কাষত থকা দোকান পোহাৰ বাসগৃহ ভাঙি তছনছ কৰি পেলোৱা হৈছে আৰু ইয়াৰ পাছতে হাহাকাৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে বিগ ব্ৰেকিং বহুতৰ জনাই আছো ৰাজ্যত বৃহৎ উচ্ছেদ অভিযান পুনৰ এফালৰ পৰা ভাঙি দিয়া হৈছে অবৈধ দোকান পোহাৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে প্ৰশাসন সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে এফালৰ পৰা ভাঙি দিয়া হৈছে অবৈধভাৱে দখল কৰি দোকান পোহাৰ যি বনাইছিলে সেই দোকান পোহাৰ ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে ৰাজহুৱা স্থানত অবৈধভাৱে ভূমি দখল কৰি দোকান পোহাৰ নিৰ্মাণ যিসকলে কৰিছিলে তেওঁলোকৰ দোকান পোহাৰসমূহ ভাঙি পেলাইছে বুলডোজাৰে আৰু ৰাজপথৰ কাষতেই ভূমি দখল কৰি যিসকলে দোকান পোহাৰ নিৰ্মাণ কৰিছে তেওঁলোকৰ দোকানসমূহ উচ্ছেদ চলাইছে প্ৰশাসনৰ ফালৰ পৰা আৰু অভিযোগৰ পিছতে স্থানীয় লোকৰ অভিযোগৰ পিছতে প্ৰশাসনৰ বুলডোজাৰ চলিছে নলগাঁও ৰাজহ চক্ৰ বিষয়া মানৱজ্যোতি বৰাৰ নেতৃত্বত প্ৰশাসনে বুলডোজাৰ চলাইছে নলগাঁৱৰ বালুগাঁও প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে প্ৰশাসনে বৃহৎ উচ্ছেদ চলাইছে এফালৰ পৰা ভাঙি দিয়া হৈছে অবৈধভাৱে নিৰ্মাণ কৰা দোকান পোহাৰ এফালৰ পৰা অবৈধভাৱে দোকান পোহাৰ ভাঙি পেলোৱা হৈছে ৰাজহুৱা স্থানত যিসকলে অবৈধভাৱে ভূমি দখল কৰি দীৰ্ঘদিনৰ পৰা দোকান পোহাৰ নিৰ্মাণ কৰি আহিছিলে তেওঁলোকৰ দোকান পোহাৰসমূহ ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে দীৰ্ঘদিন ধৰি চৰকাৰী ভূমিত বা ৰাজপথৰ কাষতে ভূমি দখল কৰি দীৰ্ঘদিনৰ পৰা সেই স্থানত ব্যৱসায় বাণিজ্য কৰি আহিছিলে দোকান পোহাৰ নিৰ্মাণ কৰি আছিলে বাসস্থান তেওঁলোকে তাতে বাসগৃহ নিৰ্মাণ কৰি আছিলে তেওঁলোকৰ এই বাসগৃহত এই দোকান পোহাৰত চৰকাৰে বুলডোজাৰ চলোৱা দেখিবলৈ পোৱা গৈছে প্ৰশাসনে বুলডোজাৰ চলাইছে আমি দৃশ্যাংশ দেখুৱাই আছো তাই ভিতৰত দৰ্শকক ৰাইজে অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পাছতে কঠোৰ হৈ পৰিছে প্ৰশাসনে এফালৰ পৰা ভাঙি তছনছ কৰি পেলাইছে মানুহৰ বাসগৃহ ভাঙি তছনছ কৰি পেলাইছে দোকান পোহাৰ দীৰ্ঘদিনৰ পৰা বছৰ ধৰি সেই ঠাইত তেওঁলোকে চৰকাৰী মাটি দখল কৰিছিলে ৰাজপথৰ কাষৰ মাটি দখল কৰি দীৰ্ঘদিনৰ পৰা ব্যৱসায় বাণিজ্য কৰি আহিছিলে আৰু ইয়াৰ পাছতে প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদ অভিযান চলোৱা হৈছে দোকান পোহাৰ নিৰ্মাণ কৰাৰ ফলতে ৰাজহুৱা ৰাজপথৰ কাষতে ভূমি দখল কৰি দীৰ্ঘদিন ধৰি এনেদৰে দোকান পোহাৰ নিৰ্মাণ কৰাৰ ফলতে ভালেকেইটা দুৰ্ঘটনা দলগাঁৱত সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে বিগত দিনত সৰু বৰ ভালেকেইটা দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে কাৰণ ৰাজপথৰ কাষতে ভূমি অধিগ্ৰহণ কৰি দখল কৰি চৰকাৰী ভূমি অধিগ্ৰহণ কৰি বহুতে দীৰ্ঘদিনৰ পৰা দোকান পোহাৰ নিৰ্মাণ কৰি তাত ব্যৱসায় বাণিজ্য কৰি আহিছিলে বাসস্থান তাতে নিৰ্মাণ কৰি বাসগৃহ নিৰ্মাণ কৰি আছিলে ৰাইজে অভিযোগ উত্থাপন কৰিছিলে কাৰণ সেইবাবেই সঘনাই দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে আৰু সংঘটিত দুৰ্ঘটনাৰ পাছতে ৰাইজে অভিযোগ দিয়াৰ পিছতে প্ৰশাসনে একশ্যন আৰম্ভ কৰিছে এফালৰ পৰা বুলডোজাৰে ভাঙি পেলোৱা হৈছে দোকান পোহাৰসমূহ আমি দৃশ্যাংশ দেখুৱাই আছো নলগাঁও ৰাজহ চক্ৰ বিষয়া মানৱজ্যোতি বৰাৰ নেতৃত্বত প্ৰশাসনৰ উচ্ছেদ নলগাঁৱৰ বালুগাঁৱত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান আৰু স্থানীয় ৰাইজৰ অভিযোগৰ পিছতে প্ৰশাসনে চলাইছে বুলডোজাৰ এফালৰ পৰা ভাঙি পেলোৱা হৈছে এতিয়া বাসগৃহসমূহ বনাইছো ৰাজপথত এতিয়া ৰাজপথৰ কাষতে আপুনি ভূমি অধিগ্ৰহণ কৰি দোকান পোহাৰ নিৰ্মাণ কৰিব নোৱাৰিব যদি গম পায় প্ৰশাসনে যদি গম পায় আপুনি ৰাজপথৰ কাষত ভূমি অধিগ্ৰহণ কৰি দোকান পোহাৰ নিৰ্মাণ কৰি ব্যৱসায় বাণিজ্য চলাই আছে বা তাতে বাসগৃহ নিৰ্মাণ কৰি আছে তেনেহ'লে কিন্তু আপোনাৰ পৰা একশ্যন লোৱা হ'ব শীঘ্ৰেই একশ্যন চলিব প্ৰশাসনৰ আপোনাৰ দোকান পোহাৰসমূহ প্ৰশাসনৰ বুলডোজাৰে ভাঙি পেলোৱা হ'ব যদিহে আপুনি ৰাজপথৰ কাষত চৰকাৰী ভূমি অধিগ্ৰহণ কৰি দোকান পোহাৰ নিৰ্মাণ কৰি আছে বাসস্থান নিৰ্মাণ কৰি দীৰ্ঘদিনৰ পৰা আপুনি আছে তেনেহ'লে তাৰ পৰা নিজে উচ্ছেদ কৰি গুচি যাওক নিজে খালী কৰক সেই ভূমি নহ'লে কিন্তু প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব প্ৰশাসনে যিকোনো মুহূৰ্ততে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলাব পাৰে নলগাঁৱত দেখিবলৈ পোৱা গৈছে ৰাজহুৱা স্থানত চৰকাৰী ভূমি দখল কৰি যিসকলে দোকান পোহাৰ নিৰ্মাণ কৰি দীৰ্ঘদিনৰ পৰা তাতে আছিলে তেওঁলোকৰ বাসগৃহ হ'ব তেওঁলোকৰ দোকান পোহাৰত বুলডোজাৰ চলোৱা দেখিবলৈ পোৱা গৈছে প্ৰশাসন সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে কাৰণ দীৰ্ঘদিনৰ পৰা তেওঁলোকে সেই স্থানত বসবাস কৰি অহাৰ ফলতে দোকান পোহাৰ নিৰ্মাণ কৰি অহাৰ ফলতে ভালেকেইটা দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছিল আৰু তাৰ পাছত অভিযোগ উত্থাপন কৰিছিল ৰাইজৰ অভিযোগৰ পাছতে একশ্যন আৰম্ভ কৰিছে প্ৰশাসনৰ ফালৰ পৰা বুলডোজাৰে তেওঁলোকৰ বাসগৃহসমূহ ভাঙি পেলোৱা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো তাই ভিতৰত দৰ্শকক এফালৰ পৰা ভাঙি পেলোৱা হৈছে দোকান পোহাৰ ৰাজপথৰ কাষত ভূমি অধিগ্ৰহণ কৰি ভূমি দখল কৰি এতিয়াৰ পৰা আপুনি
দোকান পোহাৰ নিৰ্মাণ কৰিব নোৱাৰিব। গতিকে দোকান পোহাৰ নিৰ্মাণ কৰিছে নিমিষৰ ভিতৰতে চৰকাৰে প্ৰশাসনে একশ্যন আৰম্ভ কৰিব পাৰে। আপোনাৰ দোকান পোহাৰ ভাঙি পেলাব, চৰকাৰ বুলডোজাৰ চলিব। আৰু সেয়েহে সাৱধান হওক। দলগাঁৱত দেখিবলৈ পোৱা গৈছে চৰকাৰী ভূমি অধিগ্ৰহণ কৰি দীৰ্ঘদিনৰ পৰা বছৰ বছৰ ধৰি যিসকলে ব্যৱসায় বাণিজ্য কৰি আহিছিলে তেওঁলোকৰ ভূমিসমূহত তেওঁলোকৰ বাসগৃহ দোকান পোহাৰত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনৰ ফালৰ পৰা। প্ৰশাসনৰ বুলডোজাৰ চলিছে। এফালৰ পৰা বাকী তছনছ কৰি দিয়া হৈছে দোকান পোহাৰ। ৰাজ্যত বৃহৎ উচ্ছেদ অভিযান চলিছে। যিকোনো মুহূৰ্তত আপুনি যদি দখল কৰিছে চৰকাৰী ভূমি, যিকোনো মুহূৰ্তত আপোনাৰ দোকান পোহাৰ বাসগৃহ ভাঙি চুৰমাৰ কৰি দিব পাৰে প্ৰশাসনৰ ফালৰ পৰা। যিকোনো প্ৰান্ততে যিকোনো সময়ত ৰাজ্যৰ উচ্ছেদ অভিযান চলিব প্ৰশাসনে। আৰু দলগাঁৱত দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে দলগাঁৱত যিসকলে ৰাজহুৱা স্থানত চৰকাৰী ভূমি বেদখল কৰি দীৰ্ঘদিনৰ পৰা ব্যৱসায় বাণিজ্য কৰি আহিছিল, দোকান পোহাৰ নিৰ্মাণ কৰি আহিছিলে, তেওঁলোকৰ বাসগৃহসমূহ ভাঙি পেলোৱা হৈছে। প্ৰশাসনে বুলডোজাৰ চলাইছে। বৃহৎ উচ্ছেদ অভিযান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে দলগাঁৱত কঠোৰ হৈ পৰিছে প্ৰশাসন আৰু জিলা প্ৰশাসনে সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে। এফালৰ পৰা ভাঙি পেলোৱা হৈছে দোকান পোহাৰ। চৰকাৰী ভূমি যদি অধিগ্ৰহণ কৰি আপুনি দীৰ্ঘদিনৰ পৰা তাতেই বসবাস কৰি আছে, ব্যৱসায় বাণিজ্য কৰি আছে, তেনেহ'লে সাৱধান হওক, আপুনি সাৰি যাব নোৱাৰিব। প্ৰশাসনে যিকোনো মুহূৰ্ততেই সেই ভূমিত উচ্ছেদ অভিযান চলাব পাৰে। কাৰণ চৰকাৰী ভূমি অধিগ্ৰহণ কৰি দীৰ্ঘদিনৰ পৰা বসবাস কৰাৰ ফলতে ব্যৱসায় বাণিজ্য কৰাৰ ফলতে ভালেকেইটা দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছিল দলগাঁৱত। স্থানীয় ৰাইজৰ একচুৱেলি আমি বহুদিনৰ পৰা আমি পাব্লিক কমপ্লেইন পাই আছিলোঁ। ইয়াৰ আমাৰ বালুগাঁও বজাৰৰ যি দুই কাষে আমাৰ অবৈধভাৱে কিছুমান দোকান গঢ় লৈ উঠিছিলে আৰু আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু পাব্লিকৰ অনুৰোধ অনুসৰি আমি আজি উচ্ছেদ অভিযানটো কৰিছোঁ, যাতে আমাৰ এই হাইৱেৰ ওচৰৰ যিখিনি ৰোড ছাইড আমাৰ মাৰ্কেট আছে, ইলিগেল যিখিনি মাৰ্কেট আছে, সেইখিনি উচ্ছেদ কৰিলে ইয়াতে যিটো ট্ৰেফিকৰ সমস্যা হয়, আমি দেখোঁ বিশেষকৈ বুধবাৰৰ দিনটোত ইয়াতে বহুত আমাৰ হাইৱেৰ দুই কাষে ট্ৰেফিকৰ সমস্যা হয়। গতিকে সেইটো কাৰণে আমি তেওঁলোকক অলৰেডি কৈছিলোঁ, বহুতে তেওঁলোকে নিজে ভাঙি লৈ গৈছে। তথাপিও যিসকলে এতিয়াও বহি আছে, গতিকে সেইখিনিক আজি আমি উচ্ছেদ কৰিছোঁ, যাতে সমস্যাটো নাইকিয়া হয় ইয়াৰ পৰা বজাৰত। তো সেই গোটেইখিনি কথা আমাৰ একচুৱেলি যিখন আমাৰ DRC মিটিং আছিল তাতে আমাৰ আলোচনা হৈছিলে আৰু সেই আলোচনাৰ নিৰ্দেশ অনুসৰি আমাৰ জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ অনুসৰি আজি উচ্ছেদটো কৰা হৈছে। এইখিনি আমি চোকা নজৰ ৰাখিম। যদি ইয়াৰ পাছত এওঁলোকক ৱাৰ্ণিং দিয়া গৈছে, যদি পিছত তেওঁলোকে আকৌ কৰে, তেতিয়াহ'লে আমি লগালগ আমি ব্যৱস্থা ল'ম। হয় হয়, গম পাইছোঁ। এইখিনি আমি যিহেতু হাইৱেৰ কাষতে, আপোনালোকেও সতৰ্ক থাকিব আৰু আমাকো জনাব। যদি এনেকুৱা আমি আকৌ গঢ় লৈ আমি লগালগ ব্যৱস্থা ল'ম আইন অনুসৰি। একচুৱেলি আমি বহুদিনৰ পৰা আমি পাব্লিক কমপ্লেইন পাই আছিলোঁ। ইয়াৰ আমাৰ বালুগাঁও বজাৰৰ যি দুই কাষে আমাৰ অবৈধভাৱে কিছুমান দোকান গঢ় লৈ উঠিছিলে আৰু আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু পাব্লিকৰ অনুৰোধ অনুসৰি আমি আজি উচ্ছেদ অভিযানটো কৰিছোঁ, যাতে আমাৰ এই হাইৱেৰ ওচৰৰ যিখিনি ৰোড ছাইড আমাৰ মাৰ্কেট আছে, ইলিগেল যিখিনি মাৰ্কেট আছে, সেইখিনি উচ্ছেদ কৰিলে ইয়াতে যিটো ট্ৰেফিকৰ সমস্যা হয়, আমি দেখোঁ বিশেষকৈ বুধবাৰৰ দিনটোত ইয়াতে বহুত আমাৰ হাইৱেৰ দুই কাষে ট্ৰেফিকৰ সমস্যা হয়। গতিকে সেইটো কাৰণে আমি তেওঁলোকক অলৰেডি কৈছিলোঁ, বহুতে তেওঁলোকে নিজে ভাঙি লৈ গৈছে। তথাপিও যিসকলে এতিয়াও বহি আছে, গতিকে সেইখিনিক আজি আমি উচ্ছেদ কৰিছোঁ, যাতে সমস্যাটো নাইকিয়া হয় ইয়াৰ পৰা বজাৰত। তো সেই গোটেইখিনি কথা আমাৰ একচুৱেলি যিখন আমাৰ DRC মিটিং আছিল তাতে আমাৰ আলোচনা হৈছিলে আৰু সেই আলোচনাৰ নিৰ্দেশ অনুসৰি আমাৰ জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ অনুসৰি আজি উচ্ছেদটো কৰা হৈছে। এইখিনি আমি চোকা নজৰ ৰাখিম। যদি ইয়াৰ পাছত এওঁলোকক ৱাৰ্ণিং দিয়া গৈছে, যদি পিছত তেওঁলোকে আকৌ কৰে, তেতিয়াহ'লে আমি লগালগ আমি ব্যৱস্থা ল'ম। হয় হয়, গম পাইছোঁ। এইখিনি আমি যিহেতু হাইৱেৰ কাষতে, আপোনালোকেও সতৰ্ক থাকিব আৰু আমাকো জনাব। যদি এনেকুৱা আমি আকৌ গঢ় লৈ আমি লগালগ ব্যৱস্থা ল'ম আইন অনুসৰি। একচুৱেলি আমি বহুদিনৰ পৰা আমি পাব্লিক কমপ্লেইন পাই আছিলোঁ। ইয়াৰ আমাৰ বালুগাঁও বজাৰৰ যি দুই কাষে আমাৰ অবৈধভাৱে কিছুমান দোকান গঢ় লৈ উঠিছিলে আৰু আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু পাব্লিকৰ অনুৰোধ অনুসৰি আমি আজি উচ্ছেদ অভিযানটো কৰিছোঁ, যাতে আমাৰ এই হাইৱেৰ ওচৰৰ যিখিনি ৰোড ছাইড আমাৰ মাৰ্কেট আছে, ইলিগেল যিখিনি মাৰ্কেট আছে, সেইখিনি উচ্ছেদ কৰিলে ইয়াতে যিটো ট্ৰেফিকৰ সমস্যা হয়, আমি দেখোঁ বিশেষকৈ বুধবাৰৰ দিনটোত ইয়াতে বহুত আমাৰ হাইৱেৰ দুই কাষে ট্ৰেফিকৰ সমস্যা হয়। গতিকে সেইটো কাৰণে আমি তেওঁলোকক অলৰেডি কৈছিলোঁ, বহুতে তেওঁলোকে নিজে ভাঙি লৈ গৈছে। তথাপিও যিসকলে এতিয়াও বহি আছে, গতিকে সেইখিনিক আজি আমি উচ্ছেদ কৰিছোঁ, যাতে সমস্যাটো নাইকিয়া